আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়া দেৱে এখন পত্ৰ প্ৰেৰণ কৰিছে। আপোনালোকক কম সকলো কথাখিনি এই ভিডিঅ'টোত আপোনালোকক জনোৱা যাব। আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়া দেৱৰ ফালৰ পৰা এখন পত্ৰ প্ৰেৰণ কৰিছে আৰু হুংকাৰ দিছে। আপোনালোকক এই ভিডিঅ'টোত A to Z কম কিয় দিছে, কেলৈ দিছে। আলফা সেনাধ্যক্ষৰ পৰেশ বৰুৱা ডাঙৰীয়া দেৱৰ ফালৰ পৰা কিয় পত্ৰ প্ৰেৰণ কৰিব লগা হ'ল, সেই পত্ৰখনত কি আছে আপোনালোকৰ আগত সকলো পাঠ কৰি দিম মই, আৰু সেই পাঠ কৰি দিবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। পৰেশ বৰুৱা ডাঙৰীয়া দেৱে হুংকাৰ দিছে, কৈছে যদি এইটো যদি কৰ তেতিয়া বেলেগ ধৰণে বেলেগ ব্যৱস্থা লোৱা যাব। কৈছে আপোনালোকৰ আগত মই পাঠ কৰি দিম সেই পত্ৰখনত আচলতে কি লিখা আছে। আলফা সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়া দেৱৰ ফালৰ পৰা এখন পত্ৰ প্ৰেৰণ কৰিছে। আচলতে পত্ৰখন আপোনালোকৰ আগত আপোনালোককো দেখাই দিম আৰু পাঠো কৰি দিম। কিন্তু আপোনালোকক মই পত্ৰখন পাঠ কৰি দিয়া আগতে দুটামান কথা ক'ব বিচাৰিছোঁ আপোনালোকক। আচলতে সেই দুটামান কথা নক'লে আচলতে নহ'ব। আগতীয়াকৈ আপোনালোকক সেই দুটামান কথা কৈ ল'ব লাগিব, তেতিয়াহে আচলতে আলফা সেনাধ্যক্ষৰ পৰেশ বৰুৱা ডাঙৰীয়া দেৱৰ ফালৰ পৰা যোনখন পত্ৰ আহিছে সেই পত্ৰখনত কি লিখা আছে তেতিয়াহে আপোনালোকে বস্তুটো গম পাব, নহ'লে গম নাপাব। আৰু আপোনালোকক এটা কথাই ক'ব বিচাৰিছোঁ, ভিডিঅ'টো কিন্তু প্ৰথমবাৰ শেষলৈকে চাওক, নহ'লে কিন্তু আপোনালোকে একো গমেই নাপাব। সঁচাকৈ কৈছোঁ, কি বুলি হুংকাৰ দিলে, কি লিখা আছে পত্ৰখনত, আপোনালোকে যদি কাটি যায় নহয়, স্কিপ কৰি যদি যায় নহয়, আপোনালোকে একো গমেই নাপাব। যদিহে আপোনালোকে যদি সম্পূৰ্ণ কথাকেইটা জানিবলৈ বিচাৰে বা সম্পূৰ্ণ কথাকেইটা শুনিবলৈ বিচাৰে, ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাওক, অনুৰোধ কৰিছোঁ। এনেই আধাতে এডোখৰ চাই বেয়া কমেণ্ট এটা কৰি থৈ আপোনালোকে গুচি নাযাব। আচলতে ময়ো ভিডিঅ'সমূহ বনাওঁ, আচলতে বহুত ষ্টাডি কৰোঁ, বহুত চাই লওঁ কথাখিনি, এনেইতো ময়ো বনাব নোৱাৰোঁ ন। সেইটো কাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ, ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাওক। এতিয়া মই আৰম্ভ কৰিব বিচাৰিছোঁ। আমাৰ সকলোৰে মৰমৰ গণশিল্পী ৰাজীৱ শদিয়া ককাইদেউ। ৰাজীৱ শদিয়া ককাইদেউ মৃত্যু হ'ল, আৰু মৃত্যু হোৱাৰ পাছতে সকলোৱে দুখ প্ৰকাশ কৰিলে। সকলোৱে কৈছে যেন আমি বহুত এজন ভাল শিল্পীক হেৰুৱালোঁ, যি ৰাইজৰ বাবে মাত মতা, যি দেশৰ বাবে মাত মতা, মাটিৰ বাবে গীত গোৱা, তো এনে এজন শিল্পীক হেৰুৱালোঁ। সকলোৱে দুখ প্ৰকাশ কৰিছে, সকলোৱে কান্দিছে। আৰু আপোনালোকে গমেই পায়, ৰাজীৱ শদিয়া ককাইদেৱে কেতিয়াও পইচাৰ কাৰণে কাম নকৰিলে, পইচাৰ কাৰণে গীত নাগালে, আৰু চৰকাৰৰ কেতিয়াও গোলাম নহ'ল। চৰকাৰৰ ধনত কেতিয়াও ৰাজীৱ শদিয়া ককাইদেউ বিকি নগ'ল। যেনেদৰে আন শিল্পীসকল আছে, সেই শিল্পীসকলৰ দৰে ৰাজীৱ শদিয়া ককাইদেউ কিন্তু নাছিল। তো আপোনালোকে ৰাজীৱ শদিয়া ককাইদেউলৈ মন কৰি দিয়ক, সদায় জাতি মাতি গানে গাই থাকিল, পইচাৰ কাৰণে কিন্তু গান গোৱা নাই। বেলেগ শিল্পীসকলে কিন্তু পইচাৰ কাৰণে গান গাইছে, ঠিক আছে, নিজৰ যি লাইফ ষ্টাইল চেঞ্জ কৰিবৰ কাৰণে, ধন ঘটিবৰ কাৰণে গান গাইছে। কিন্তু ৰাজীৱ শদিয়া ককাইদেৱে তেনেকুৱা কৰা নাছিল। সদায় জাতিৰ বাবে, মানুহৰ বাবে, মাটিৰ বাবে গীত পৰিৱেশন কৰিছিল। আচলতে ৰাজীৱ শদিয়া ককাইদেৱে গীত গাই শুই থকা মানুহক জগাইছিল। বাকী বেলেগ শিল্পীৰ দৰে সিহঁতৰ যি কণ্ঠত যি গীতসমূহ গায়, সিহঁতৰ কণ্ঠই মানুহক নচুৱাইছিল, এণ্টাৰটেইনমেণ্ট দিছিল। কিন্তু ৰাজীৱ শদিয়া ককাইদেউৰ যোনসমূহ গীত আছিল, সেই গীতসমূহে শুই থকা মানুহক জগাইছিল। আৰু আপোনালোকে গমেই পায়, ৰাজীৱ শদিয়া ককাইদেউৰ এটা ভাল ঘৰ নাই। ৰাজীৱ শদিয়া ককাইদেউ, চৰি দেই, ৰ'ব, চৰি, আচলতে মোৰ মানে কেমেৰামেন নাই, ষ্টেণ্ডাৰডাল আছে, আপোনালোকক দেখাইছে, ষ্টেণ্ডাৰডাল আছে। ময়ো ভিডিঅ'বিলাক বহুত কষ্টত বনাই থাকোঁতো, দেখুৱাইছোঁ আপোনালোকক। ষ্টেণ্ডাৰডাল আছে, ষ্টেণ্ডাৰডালো মানে ভগা, ষ্টেণ্ডাৰডাল ভগা। যেনে তেনে মোবাইলটো লগাই থৈ দিওঁ, মানে এতিয়া লগাই থওঁতে বতাহ আহি গ'ল, মোবাইলটো পেলাই দিলে। ৰ'ব, 1 মিনিট লগাইছোঁ দেই, ৰ'ব। আচলতে ময়ো মানে একদম যেনে তেনেহে বনাই থাকোঁ না। ৰ'ব দেই, 1 মিনিট ৰ'ব, 1 মিনিট ৰ'ব। ধুনীয়াকৈ দেখিছেনে? দেখিছে? আগৰ দৰে মানে পিক্সাৰটো ভালছে দেখা নাই হ'বলা আপুনি, হয়নে? ঠিক আছে, হ'ব দিয়ক, আৰম্ভ কৰিছোঁ। ভইচটোহে মেইন আচল কথা, হয়নে বাৰু? মই আৰম্ভ কৰিছোঁ। ৰাজীৱ শদিয়া ককাইদেউ ভাগৰ এটা ঘৰ নাই। ৰাজীৱ শদিয়া ককাইদেউৰ এখন গাড়ী নাই। এইটো কাৰণে নাই, কেতিয়াও পইচা পকেট নধৰিলেই। ৰাজীৱ শদিয়া ককাইদেৱে কেতিয়াও
ধনৰ লোভত গীত নাগালেই কেতিয়াও চৰকাৰৰ ওপৰত চৰকাৰে যি কাম কৰিব কয় চৰকাৰৰ বিকি নগ'ল, চৰকাৰৰ পকেটত নোসোমালে। আজি বেলেগ শিল্পীসকলে আজি আমুকৰ গান গায় তামুকৰ গান গায় বিকি যায়, চৰকাৰৰ দুৱাৰে দুৱাৰে যায়, কিন্তু ৰাজীৱ ফুটিয়া ককাইদেৱে কেতিয়াও বিকি নগ'ল। সদায় ৰাইজৰ কাষতে থাকিল, ৰাইজৰ লগতেই মাত মাতি থাকিল, ৰাইজৰ কথাই কৈ থাকিল। তো তেনে এজন শিল্পী হ'ল ৰাজীৱ ফুটিয়া। তো এতিয়া কথা হ'ল ৰাজীৱ ফুটিয়া ককাইদেউ একোৱে নাই, মাটি নাই, ঘৰ নাই, গাড়ী নাই, ঠিক আছে, সা সম্পত্তি বোলে একোৱে নাই। কিন্তু এতিয়া আপোনালোকক যোনটো কথা ক'বলৈ ভিডিঅ'টো বনাইছোঁ, যি আলফাৰ স্বাধীনৰ ফালৰ পৰা যি পত্ৰ প্ৰেৰণ কৰিছে, হুংকাৰ দিছে, এতিয়া আপোনালোকে গম পাব। তো ৰাজীৱ ফুটিয়া ককাইদেউক এজন মানুহে এডোখৰ মাটি ৰাজীৱ ফুটিয়াক থাকিবৰ কাৰণে দিছিল, ঠিক আছে। অতিকৈ দুখজনক কথা, অতিকৈ দুখৰ কথা, ৰাজীৱ ফুটিয়া ককাইদেউ আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। কিন্তু নোহোৱা হৈ যোৱাৰ পাছতো সেই পৰিয়ালটিলৈ বিপদ আহি আছে, বিপদে লগ এৰা নাই, দুখে ছাতি ধৰিছে। চিন্তা কৰক, মানুহজন নোহোৱা হৈ গ'ল, মানুহজন নোহোৱা দুখটো আছেই, কিন্তু এতিয়া আকৌ সেই যোনবিলাক দুখবিলাক মানে ওচৰত চাপি আহিছে। তো এজন মানুহে ৰাজীৱ ফুটিয়া ককাইদেউৰ গীত মাতসমূহ শুনি ভাল পায়, আৰু শুনি ভাল পোৱাৰ কাৰণে ৰাজীৱ ফুটিয়া ককাইদেউক থাকিবৰ কাৰণে তিনিচুকীয়া গেলাপুখুৰীত মানে এডোখৰ মাটি দিছিল। আৰু সেই মাটিডোখৰ এতিয়া কি কৈছে গম পাইছেনে? সেই মাটিডোখৰ এতিয়া যি মাটি কেলেংকাৰী, ঠিক আছে, বেলেগ মানুহে 50,000 টকা লোন লৈ সেই মাটিডোখৰ এই মাটি কেলেংকাৰীটো কৰিছে। অতিকৈ দুখৰ কথা, অতিকৈ মানে ধিক্কাৰ, অতিকৈ মানে গ্ৰহণযোগ্য কথা নহয়, এইটো ধিক্কাৰ জনাইছোঁ, এইটো অতিকৈ দুখৰ কথা। তো সেইকাৰণে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়াদেৱে পত্ৰ প্ৰেৰণ কৰিছে, হুংকাৰ দিছে। তো মই পত্ৰখন আপোনালোকক দেখাব বিচাৰিছোঁ, আৰু মই পঢ়ি দিছোঁ, মই পত্ৰখন পঢ়ি দিছোঁ আপোনালোকক। সদ্যপ্ৰয়াত শিল্পী ৰাজীৱ শদিয়াই বসবাস কৰা তিনিচুকীয়া গেলাপুখুৰীস্থিত মাটিখিনি দখল কৰা ষড়যন্ত্ৰত লিপ্ত হোৱা বেংক প্ৰবন্ধক অমিত ঝা আৰু আনন্দ ৰাছিৱাচিয়াক তেনে ষড়যন্ত্ৰৰ পৰা বিৰত থাকিবলৈ আলফা স্বাধীনৰ নিৰ্দেশনা অমান্য কৰি কোনো ব্যক্তি বিশেষ বা প্ৰতিষ্ঠানে উক্ত মাটিখিনি হস্তগত কৰিব বিচাৰিলে আলফা স্বাধীনে কঠোৰতকৈ কঠোৰতম ব্যৱস্থা লোৱা হুংকাৰ। আপোনালোকক মই পাঠ কৰি দিলোঁ। সঁচাকৈ অতিকৈ দুখ লাগিছে, অতিকৈ বেয়া লাগিছে, সঁচা কথা কৈছোঁ। মানুহজন মৃত্যু হ'ল, মৃত্যু হোৱাৰ পাছত এইবিলাক কেলেংকাৰী আৰম্ভ হৈ গ'ল। বেয়া লাগিছে, সঁচাটো বেয়া লাগিছে, হয় নহয় কওকচোন? তো ৰাজীৱ ফুটিয়া ককাইদেউক যি থাকোঁতে আমি যোনখিনি সন্মান দিব লাগিছিল, যোনখিনি আমি ৰাজীৱ ফুটিয়া ককাইদেউক ৰাইজৰ আগত যেনেদৰে প্ৰচাৰ কৰিব লাগিছিল, আমি কৰিব নোৱাৰিলোঁ। কিন্তু এতিয়া মানুহজন মৃত্যু হৈ গ'ল, মৃত্যু হোৱাৰ পাছতো এইবিলাক কেলেংকাৰী ওলাই পৰিছে। আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ, আপোনালোকৰ মতামতসমূহ দিব, আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব অনুৰোধ কৰিছোঁ। আৰু মই এটা কথা কৈ দিব বিচাৰিছোঁ আপোনালোকক, আচলতে ভিডিঅ'টো বনাওঁতে কিবা যদি ভুল ভ্ৰান্তি হৈছে বা উপস্থাপন শৈলী, কথা কোৱা ধৰণ বা এইবিলাক যদি কিবা ভুল ভ্ৰান্তি হৈছে, আপোনালোকে মাফ কৰি দিব, যিহেতুকে মোৰ কোনো ডিগ্ৰী নাই। সঁচা কথা কৈছোঁ, মোৰ কোনো ডিগ্ৰী নাই। মোৰ ঘৰ পাহাৰৰ কিনাৰত, মই এটা খেতি কৰা ল'ৰা, মই খেতি কৰি খাওঁ। সেইকাৰণে অনুৰোধ কৰিছোঁ, যদি উপস্থাপন শৈলী শব্দৰ বিলাক যদি কিবা ভুল ভ্ৰান্তি হৈ গৈছে, কথা কওঁতে যদি কিবা হৈ গৈছে, অনুৰোধ কৰিছোঁ মাফ কৰি দিব, যিহেতুকে আপোনালোকৰে কাৰোবাৰ ককাই, কাৰোবাৰ ভাইক, কাৰোবাৰ যি বুলি ভাবি নলয় কিয়, একেখন আমি অসমৰে খিলঞ্জীয়া ভূমিপুত্ৰ, একেখন অসমতে বাস কৰিছোঁ, হয় নহয়? তো সেইকাৰণে অনুৰোধ কৰিছোঁ, যদি কিবা ভুল ভ্ৰান্তি হৈছে মাফ কৰিব। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। ধন্যবাদ।